কিছু অৱসান হৈছে যদিও এই দাঁতিৰ কাষৰীয়া কিন্তু হোজাই পশ্চিমবংগৰ সীমান্তৱৰ্তী অঞ্চলত এতিয়া বৰ্তমান উত্তেজনা অব্যাহত আছে যিহেতু কালি এজন বেংগলী যিটো শাৰীৰিকভাৱে সক্ষম এজন যুৱকক জীৱনতে জ্বলাই দিয়া হৈছিল এই জীৱনতে জ্বলাই দিয়াৰ পাছতে আচলতে এই যি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন সেই লোকসকল আজি ওলাই আহিছে যি হোজাই যি আৰু পশ্চিম কামিলৰ যি সীমা তাতে ওলাই আহিছে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এনেদৰে আচলতে তেওঁলোকে গাড়ী আবদ্ধ কৰা দেখা পোৱা গৈছে লংকা আৰক্ষীয়ে ইতিমধ্যে গোটেই প্ৰতিবাদটো এটা নিয়ন্ত্ৰণ আনিব চেষ্টা কৰিছে পৰা নাই তেওঁলোকে বিভিন্ন গাড়ী আবদ্ধ কৰি ৰাখিছে গোটেই ৰাজপথ এক প্ৰকাৰ আবদ্ধ কৰি ৰাখিছে তেওঁলোকৰ দাবী হ'ল যি সুৰজ দে নামৰ বেংগলী শাৰীৰিকভাৱে সক্ষম যুৱকজনৰ মৃত্যুৰ বলি হ'ল তেওঁক 20 লাখ টকা ক্ষতিপূৰণ দিয়ক আৰু যিজন তেওঁ এই দুষ্কাৰ্যত জড়িত বা হিংসাত্মক জড়িত বুলি কয় ৰূপচান ৰঙাকক তেওঁলোকে গ্ৰেপ্তাৰ দাবী তুলি তেওঁলোকে যে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া দেখিছে আমাৰ কেমেৰা সৈতে দেখাইছে কেনেদৰে ৰাজপথ আচলতে তেওঁলোকে আবদ্ধ কৰিছিলে প্ৰথম চোৱাত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু বৰ্তমান সময়ত এটা বেয়া এক পৰিৱেশলৈ ধাৱমান হোৱা দেখা গৈছে তেওঁলোকে গাড়ীসমূহ আবদ্ধ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে বিভিন্ন গাড়ীসমূহ আদি কৰি আবদ্ধ কৰি তেওঁলোকে পৰিস্থিতি বেয়া কৰিবলৈ চেষ্টা কৰিছে লংকা আৰক্ষীগৰাকী ইয়াত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও কিন্তু এক প্ৰকাৰ তেওঁ নিয়ন্ত্ৰণ আনিব পৰা নাই প্ৰতিবাদসকল এক প্ৰকাৰ অধিক উত্তেজিত হৈ পৰিছে তেওঁলোকে এটাই দাবী যি কাৰ্বি পাহাৰত বা পশ্চিম কাইলত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ এক উচিত তদন্ত হওক আৰু তেওঁ এই যি হত্যালীলা বেংগলী সম্প্ৰদায়ৰ যি যুৱকজনক হত্যা কৰিলে হত্যালীলাৰ ন্যায় হওক আৰু এনেদৰে তেওঁ তাত শান্তিগুৰি হওক আদি কৰি কেইবেলানিও তেওঁ দাবী লৈ আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া দেখিছে আৰক্ষী গাড়ীও তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে চেষ্টা কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে তেওঁলোকে আচলতে নিৰাপত্তা ৰক্ষী দি তেওঁলোকে গাড়ী পাৰ কৰিবলগীয়া হৈছে এনেদৰে যিসকল কাৰ্বি হওক বা অনা কাৰ্বি হওক এই লোকসকল তেওঁলোকে আবদ্ধ কৰিব চেষ্টা কৰিছে আৰক্ষীয়ে এই লোকসকলক নিৰাপত্তা সহকাৰে এস্কৰ্ট দি আচলতে গাড়ী পাৰ কৰিছে দেখিছে যিকোনো সময়ত প্ৰতিবাদীসকলক আচলতে এনেকৈ পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে পশ্চিম কাৰ্বি আংলঙৰ দিশে তেওঁলোকে অগ্ৰসৰ হৈছে এনেদৰে প্ৰতিবাদসকল ওলাই গৈছে আমি পুনৰ কৈছোঁ প্ৰথম চোৱাত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কিন্তু লাহে লাহে কিন্তু এই প্ৰতিবাদ কিন্তু এক অন্য এক দিশলৈ গতি কৰিছে আমাৰ কেমেৰা সহজে সমগ্ৰ দিশ দেখুৱাইছে আচলতে কেনেদৰে আচলতে গাড়ী আউট হৈছে বা গাড়ীবিলাক তেওঁলোকে উভতাই দিব চেষ্টা কৰিছে এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু এই প্ৰতিবাদে কি ৰূপ লয় এইটো এতিয়ালৈকে ধৰিব পৰা নাই আৰু যথেষ্ট আৰক্ষীয়ে চেষ্টা কৰিছে যদিও আৰক্ষীয়ে কিন্তু এই প্ৰতিবাদ কিন্তু তেওঁলোকে নিয়ন্ত্ৰণ আনিব পৰা নাই এনেদৰে তেওঁলোকে পশ্চিম কাৰ্বিলৰ দিশে তেওঁলোকে অগ্ৰসৰ হৈছে আৰু কণ্টে গ'লেই তেওঁ পশ্চিম কাৰ্বিখন পশ্চিম কাৰ্বিলৈ সোমোৱাৰ লগে লগে যে কি পৰিস্থিতি উদ্ভৱ হয় সেইটো কিন্তু আমি এক প্ৰকাৰ কি হয় আমি ক'ব পৰা নাই দেৱদূত দিম হয় নিশ্চয়কৈ সঞ্জীৱ শইকীয়া এটা কথা ক'ব লাগিব যে এনেধৰণেৰে এতিয়া নিতৌ উত্তপ্ত হৈ আছে নিতৌ জটিলৰ পৰা জটিলতৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে পশ্চিম কাৰ্বি আংলঙত আৰু দেখিবলৈ পোৱা গৈছে এইবাৰ পুনৰ ৰাজপথলৈ ওলাই আহিছে একাংশ প্ৰতিবাদকাৰী শান্তি বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু ৰাজপথ অৱৰোধ কৰিছে আবদ্ধ কৰিছে আৰক্ষীৰ বাহন আৰু এনেদৰেই এতিয়া নিতৌ নতুন পৰিস্থিতিৰ উদ্ভৱ হৈছে নতুন জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে কাৰ্বি আংলঙত উত্তপ্ত হৈ আছে পশ্চিম কাৰ্বি আংলং আৰক্ষী নিয়োগ কৰা হৈছে অতিৰিক্ত আৰক্ষী নিয়োগ কৰা হৈছে কিন্তু তাৰ পাছতো নিয়ন্ত্ৰণৰ ভিতৰলৈ অহা নাই সমগ্ৰ পৰিস্থিতি